নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা শিক্ষা বিষয়ক গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছো এই ভিডিঅ'টোৰ জৰিয়তে দেখা গৈছে যে নিউ এডুকেশ্যন পলিচি লঞ্চ হোৱাৰ পিছৰে পৰা শিক্ষা সম্পৰ্কীয় আমূল পৰিৱৰ্তনৰ এটা আভাস এটা পোৱা গৈছে আৰু ইতিমধ্যে বহু ক্ষেত্ৰত সেই বস্তুবিলাক সেই প্ৰক্ৰিয়াবিলাক ইমপ্লিমেন্টেশনৰ কাৰণে যুঁজা চলোৱা হৈ আছে তাৰ ভিতৰত যেনেকুৱা বিএডৰ কথা আছে মাস্টাৰ্স ডিগ্ৰীৰ কথা আছে তেনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত মই আজি শেয়াৰ কৰি আছো তো ইতিমধ্যে শিক্ষামন্ত্ৰী এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যেটো বৈঠকত ডিসিশন লোৱা হৈছে এটা গুৰুত্বপূৰ্ণ ডিসিশন যে ক্লাস 8 ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আপাৰ লেভেললৈ এডুকেশ্যন চলাই নিব লগা হয় ছাত্ৰ ছাত্ৰীসকলৰ পিছৰ পৰ্যায়ত গৈ ডাঙৰ কম্পিটিটিভ এক্সামত তেওঁলোক বহিব লগা হয় ফলত এছামিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ এটা অসুবিধা হোৱা দেখা যায় যে বিশেষকৈ ডাঙৰ পৰীক্ষা যিবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকত ইংলিছৰ বহুত প্ৰয়োজন থাকে আৰু এছামিছ মিডিয়ামৰ বিশেষকৈ ল'ৰা ছোৱালীসকলৰ ক্ষেত্ৰত ইংলিছ বা আন তেনেকুৱা আনুষংগিক কিছুমান কাৰণৰ কাৰণে সেই এক্সামবিলাক ক্ৰেক কৰাটো অলপ প্ৰবলেম হৈ যায় সেই কাৰণে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এটা হাইব্ৰিড মডেল সায়েন্স ম্যাথছ এবিলাকক অন্তৰ্ভুক্ত কৰি ইনক্লুড কৰি এটা হাইব্ৰিড মডেল এটা প্ৰস্তুত কৰাৰ পৰিকল্পনা চলি আছে আৰু সেই হাইব্ৰিড মডেলটো পৰিকল্পনা চলি আছে আৰু সেই হাইব্ৰিড মডেলটোৰ জৰিয়তে এনেকুৱা এটা সিস্টেম কৰিবলৈ যোৱা হৈ আছে এনেকুৱা এটা সিস্টেম কৰিব বিচৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যাতে এছামিছ মিডিয়ামতো ইংলিছৰ টাৰ্মছ বিলাক সমানে পাই যায় যাতে আগন্তুক গৈ পৰৱৰ্তী পৰ্যায়ত গৈ তেওঁলোকৰ কাৰণে অসুবিধা নহয় যেনেকুৱা সায়েন্স বা ম্যাথছৰ টাৰ্মছ বিলাক পিছলৈ গৈ ইংলিছত আহি যায় গতিকে এটা আপাৰ লেভেলত পঢ়িবলৈ সমস্যা হয় গতিকে এতিয়াৰ পৰাই ইংলিছ টাৰ্মটো যদি থাকি যায় লগে তেনেহলে এটো মিডিয়ামটো চেঞ্জ কৰা নহয় মিডিয়াম এছামিছে থাকিব কিন্তু মিডিয়ামৰ লগে এছামিছ মিডিয়ামৰ লগে ইংলিছৰ ভোকেবুলাৰি যাতে ষ্ট্ৰং হয় আৰু ইংলিছৰ বেসটো যাতে ভাল হয় আৰু ইংলিছৰ সাপোৰ্টটো যাতে ভালকৈ পায় সেই কাৰণে এটা হাইব্ৰিড মডেল প্ৰস্তুত কৰিব আৰু ইয়াৰ লগতে আৰু এটা খবৰ আছে ইতিমধ্যে আপোনালোকে ইয়াৰ লগতে আৰু এটা খবৰ আছে যিসকল টিচাৰ হ'ব খুজি আছে তেওঁলোকৰ কাৰণে এটা বিশেষভাৱে মই জনাব খুজো যে যিসকলৰ মাৰ্ক বা পাৰ্সেন্টেজ এতিয়া কম আছে তেওঁলোকে এতিয়া এটা চৰকাৰলৈ এটা মেমোৰেন্ডাম আপোনালোকে দিব পাৰে এই বিষয়ে যে আগন্তুক যেহেতু এপয়েন্টমেন্টৰ আগন্তুক যেহেতু নিয়োগৰ ক্ষেত্ৰতো টিচাৰ এপয়েন্টমেন্টৰ ক্ষেত্ৰতো কিছুমান চেঞ্জেস আহিব পাৰে কিছুমান পৰিৱৰ্তন আহিব পাৰে সেই পৰিৱৰ্তনবিলাক হৈছে যেনেকুৱা মাস্টাৰ্স ডিগ্ৰীৰ কথা ওলাইছে যে আগন্তুক হাই স্কুল টিচাৰ হ'বলৈ মাস্টাৰ্স ডিগ্ৰীৰ কথা আমি শুনিবলৈ পাইছো যে মাস্টাৰ্স ডিগ্ৰী কম্পালসৰি লাগিব বা মাস্টাৰ্স ডিগ্ৰী লেটেষ্ট যেটো ডিগ্ৰী হেটো মাস্টাৰ্স ডিগ্ৰী হ'ব তেনেকুৱা কিছুমান ক্ৰাইটেৰিয়া ওলাইছে গতিকে সেইখিনি যদি ইমপ্লিমেন্ট হয় তেনেহলে ইতিমধ্যে যিসকলে শিক্ষকতাৰ কাৰণে সাজু হৈছে শিক্ষকতা কৰিব চাকৰি কৰিব তেওঁলোকৰ যদি দেৰি হৈ যায় আৰু তেওঁলোকৰ যদি যিখিনি আছে ক্ৰাইটেৰিয়া সেইখিনিৰ জৰিয়তে তেওঁলোকে যদি চাকৰি নাপায় আৰু যিখিনি মাৰ্কস যিখিনি পাৰ্সেন্টেজ আছে তেওঁলোকে যদি কম পাৰ্সেন্ট লৈ আছে তেনেহলে যদি তেওঁলোকে সেইখিনি জৰিয়তে নাপায় তেনেহলে আগন্তুক গৈ তেওঁলোকে আৰু কোনোদিনো হয়তো চাকৰিত যোগদান কৰিব নোৱাৰিব কাৰণ আগন্তুক যেটো সিচুৱেশন যেনেকুৱা আমি দেখিবলৈ পাইছো চেঞ্জেস আহিব পাৰে এই চেঞ্জেস বিলাকৰ আগতে যাতে এই বস্তুটো চৰকাৰে গুৰুত্ব আৰোপ কৰে গতিকে এই বিষয়ে যিসকলৰ পাৰ্সেন্টেজ কম আছে বা যিসকলে গ্ৰেজুৱেচনলৈকে কৰিছে আৰু তাৰ পিছত মাস্টাৰ্স ডিগ্ৰী কৰাৰ কোনো ওয়ে নাই উপায় নাই তেওঁলোকে এই বিষয়ে চৰকাৰক এটা অনুৰোধ জনাব পাৰে সো মই আপোনালোকক এইখিনি কথা জনালো আৰু বিভিন্ন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই থাকিম শিক্ষা বিষয়ক আৰু কম্পিটিটিভ এক্সামৰ বিষয়ে মই ক্লাছবিলাক দি আছো আপোনালোকে চাব জেনাৰেল নলেজৰ মই ক্লাছ মই আৰম্ভ কৰিম জেনাৰেল নলেজৰ মই ভিডিঅ'জ দিম ভাল জেনাৰেল নলেজৰ বিষয়ে মই
জেনেৰেল নলেজৰ বিষয়ে মই ভাল গুৰুত্বপূৰ্ণ কিছুমান ভিডিঅ' আপোনালোকক দিম জেনেৰেল নলেজৰ বিষয়ে মই গুৰুত্বপূৰ্ণ কিছুমান ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকে মোৰ চেনেল চাই থাকিব লাইক কৰিব সাবস্ক্ৰাইব চাই থাকিব ধন্যবাদ থাকিল